গুড মৰ্ণিং গাইজ। চ' আজি ব্লগটো আৰম্ভ কৰিছোঁ কামৰ পিছৰ পৰাই, কাৰণ ৰাতিপুৱা বহুত দৌৰা দৌৰিতে ঘৰৰ একো চিটুৱেশ্যন বা একো দেখুৱাব নোৱাৰিলোঁ। এতিয়া ৰাস্তাতে আছোঁ, কাম কেইটামান ঠিক কৰি পেলাই আৰু এটা বেলেগ কামলৈ গৈ আছোঁ। এয়া চাওক ৰূপনগৰ, এইখিনি এনেই নৰ্মেলি পানী হয়, কিন্তু এতিয়া বৰ্তমান পানী চানী হোৱা নাই। ধুনীয়াকৈ আমি যাব পাৰিছোঁ ভগৱানৰ কৃপাত। দেখিছেনে? চাওক, গুৱাহাটীত এটা বৰ ভাল জেগা আছে, মানে যিমানেই গৰম নহওক কিয়, যিমানে যি নহওক কিয়, অকণমান ঠাইটোলৈ আহি ভাল লাগে। আগতে বেছি ধুনীয়া আছিল আগতে, এতিয়া ইমান ভাল নালাগে, হ'লেও আহি পেলাই ভাল লাগে। এইখিনি চাওক টিভি টাৱাৰ দেখিছে? এইখিনি ৰাস্তালৈ আহি ভঙাবৰ পৰা খুব ভাল লাগে। ধুনীয়াকৈ স্কুটি কোনোবাই ঠেলি আছে, ভাল লাগিছে। আৰু অকণমান ৰখিছোঁ, কোনোতো নাই, অকলে। জেগাত আহি পাইছেনে নাই কমেণ্ট বক্সত জনাব, আৰু ভাল লাগে যদি এবাৰ ক'ব, ঠিক আছে? চ' বাকী কি কৰোঁ, ক'ত যাওঁ দেখাই আছোঁ। ঘৰ গৈ পেলাইতো দেখামেই আজি কি বনাই মিছেছে বা মই কি বনাওঁ। চ' লগ পাই আছোঁ দিয়ক। অকণমান ডাবৰ পানী লৈ ল'লোঁ, খাই পেলাই খুব ভাল লাগে মানে গৰম দিনত ডাবৰ পানীখিনি। বাকী ক'ল্ড ড্ৰিংক খাওঁ, কিন্তু বেছিকৈ খালে আকৌ অপকাৰ কৰে। চ' সেইকাৰণে ডাবকেইটা ধুনীয়া লৈ লৈছোঁ। আপোনালোকৰ কিমান মানুহে ডাব খাই ভাল পায় সেইটো কমেণ্ট কৰি জনাব। বাকী আৰু ক'ত যাওঁ, কি কৰোঁ দেখুৱাই আছোঁ। আপোনালোকে এই ব্লগটো চাই থাকক, স্কিপ নকৰিব। চ' গাইজ, কামৰ পৰা আহি বঢ়িয়াকৈ অলপ শুলোঁ, এতিয়া উঠি মেলি এয়া টিভি চাই আছোঁ, ইণ্ডিয়ান বেকপেকাৰ। আৰু ৱেইট কৰি আছোঁ এটা বস্তুৰ কাৰণে। জমেট'ত কিবা কিবি দিছোঁ, অকণমান স্নেক্স খাওঁ। ৰ'ব, জমেট' আহি পোৱাৰ লগে লগে চাহ বনাই কিবা কিবি খাওঁ, ভোক লাগিছে না। মানে লাঞ্চ চাঞ্চ তেনেকৈ কৰা নাইতো, ৰাতিপুৱাই ভাত খাই যোৱা। অলপ ৰখি দিয়ক, চাই থাকক। আহি গৈছে ঢোকলা, চাহ। তুমি কি আছা? কচুৰি, বাপৰে বাপ। খাই মেলি পেলাই আৰু বস্তু শেষেই, দেখাব পাহৰিয়ে গৈছিলোঁ। ৰ'ব, মিঠাই চিঠাই লৈ টিভি চাই আছোঁ। ৰ'ব, বাইকখন উলিয়াইছোঁ, ষ্টাৰ্ট কৰি দিওঁ। লৈছে দিয়ক ষ্টাৰ্ট। এইখনে মোৰ ফাৰ্ষ্ট বাইক, নিজৰ পচন্দৰ ফাৰ্ষ্ট বাইক। চ' বেচিবলৈ মন নাযায়। ৰ'ব, বুজিছেনে? একদম বঢ়িয়াকৈ দেখিছে? অভাৰ ফুৰি আহোঁ। ৰ'ব, ষ্টাৰ্ট হৈ গ'ল। ত' গাইছ, অলপ ম'ম' খাব ওলাই আহিছোঁ। ৰ'ব, এয়া চাওক, বঢ়িয়াকৈ আমি গৈ আছোঁ। বঢ়িয়া লাগিছে, আজি বহুত দিনৰ পিছত বাইক চলাই ওলাই আহিছোঁ। অলপ ম'ম' খোৱা দেখুৱাও আপোনালোকক। এতিয়া ম'ম' চম' খাই ঘৰলৈ গৈ আছোঁ। এইফালে ৰখি আছে ৱাইফ, দেখাই আছোঁ। ঘৰ আহি পাই গ'লোঁ বঢ়িয়াকৈ, আৰু বহি এয়া কি হৈছে চাওক। গান শুনি মোৰ স্পীকাৰৰ গোটেই চাৰ্জ খতম কৰি থৈ দিছে। স্পীকাৰ চাৰ্জত লাগি আছে, দেখিছে? এইবিলাক কৰি আছে। ঘৰত এৰি থৈ যাবই নোৱাৰে, উল্টা পুল্টা কিবা এটা কৰিবই। এতিয়া ভাতৰ আয়োজন কৰোঁ, বঢ়িয়াকৈ ভাতৰ আয়োজন কৰি, কাৰণ ৰাতি 9টা বাজিলতো। বঢ়িয়াকৈ খাই মেলি পেলাই অকণমান ৰাতিপুৱা জলদি উঠিব লাগিব। দিয়ক, চাই থাকক। চ' গাইজ, ম'ম' চম' খাই আহি অকণমান কাম চাম কৰিলোঁ, আৰু এতিয়া ভাত খাব ওলাইছোঁ। এই ফ্ৰিজৰ পৰা কিবা এটা উলিয়াই লওঁ। ৰ'ব, এইহে চাওক, বনোৱা আছিল। এতিয়া ভাত পানী খাওঁ। ভাত পানী খাই পেলাই ৰাতি হ'ল যিহেতু শুওঁ, আৰু ৰাতিপুৱা আকৌ জল্দি উঠিব, কাম বহুত আছে অহা কাইলৈ। চ' আজিলৈকে ইমানতে সামৰিলোঁ। আৰু ভিডিঅ'টো আপুনি ভাল পাইছে যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। অলপ ছাপোৰ্ট দেখুৱাব, অলপ মৰম দিব। তেতিয়াহে মই আৰু ভিডিঅ' বনাবলৈ আপোনালোকৰ কাৰণে আনি থাকিম। আৰু ভিডিঅ' বনাই পেলাই আনিহে আপোনালোকক চব বস্তু দেখুৱাব পাৰিম। কিবা ভুল হৈছে যদি কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব, সেইমতে মই ইম্প্ৰুভ কৰি গৈ থাকিম। চ' আজিলৈকে ইমানতে সামৰিলোঁ। শুভৰাত্ৰি, বাই বাই। নেক্সট ব্লগত আকৌ লগ পাম।